ফুলৰ বাবে আজি উচ্ছেদৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ শ শ পৰিয়াল। দীৰ্ঘদিন শাসনত থকাৰ পিছতো এইসকল লোকক কংগ্ৰেছে ভূমিৰ অধিকাৰ দিয়াৰ পৰিৱৰ্তে এইসকল লোকক উচ্ছেদ কৰাৰ নীতি প্ৰস্তুত কৰিছিল কংগ্ৰেছ চৰকাৰে। এই কথা ব্যক্ত কৰিছে অসম গণ পৰিষদ দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ধৰ্মীয় সংখ্যালঘু এলেকাত দলৰ ভেটি মজবুত কৰাৰ লক্ষ্যৰে চেঙা সমষ্টিৰ বাঘমাৰাচৰত অনুষ্ঠিত এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এইদৰে কয় অগপ নেতাগৰাকীয়ে। তেওঁ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আনলাকি ৰাজনীতিক বুলিও কয় গুণীন্দ্ৰ নাথ দাসে। সভাত অঞ্চলটোৰ কেইবাজনো নেতৃস্থানীয় ব্যক্তি অগপত যোগদান কৰে। চাহ জনগোষ্ঠীক মাটিৰ পট্টা দিলে ঠিক তেনেকৈ আমাৰ চৰ অঞ্চলৰ ৰাইজৰো বহু বছৰ আগৰ পৰা এইটো দাবী যে চৰ অঞ্চলত মাটিৰ পট্টা দিব লাগে। যোৱা পৰহি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে টিভিৰ আগত মই শুনিছোঁ কৈছে যে আমি এইবিলাক জৰীপৰ কাৰ্য কাম কৰিছোঁ। নিশ্চয় নিশ্চয় এই চৰ অঞ্চলৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা লোৱাৰ মই ভাবোঁ যদি চৰ অঞ্চলৰ ৰাইজে মিত্ৰজোঁটক আঁকোৱালি লয়, অসম গণক আঁকোৱালি লয়, তেওঁলোকৰ যিটো কাম বাকী আছে মাটিৰ পট্টা, আমি ভাবোঁ যে অতি সোনকালে এই ব্যৱস্থাটো আমি যদি ত্বৰান্বিত কৰিবলৈ একদম স্পীডিলি কাম হয়, এই ব্যৱস্থাটো আমি ল'ব পাৰিম বুলি কৈছোঁ। আৰু ঠিক তেনেকৈ যাতায়াতৰ ক্ষেত্ৰত যিটো কথা কৈছে, যাতায়াতৰ ক্ষেত্ৰত যদি আজি চাই প্ৰতিগৰাকী বিধায়কক এটা দায়িত্ব এটা দিয়া হৈছে, তেওঁলোকক পুঁজি দিয়া হৈছে, তেওঁলোকে সেইখিনি উত্থাপন কৰিব লাগে। আজি হয়তো কিয় আজি আমাৰ মাননীয় এই যি দুগৰাকী বিধায়ক আছে, আমাৰ চেয়াৰমেন চাহাব আৰু আমাৰ চেঙা সমষ্টিৰ বিধায়ক, এই দুজনে কিয় যে আজি জলজুলিৰ আজি ব্ৰিজৰ ক্ষেত্ৰতে হওক, ব্ৰহ্মপুত্ৰৰ ব্ৰিজৰ ক্ষেত্ৰতে হওক, কাৰণ আজি যদি আপোনালোকে চাই আজিৰ পৰা আমি প্ৰায় 10 বছৰ আগতে যেতিয়া আমি বিধায়ক আছিলোঁ, আমাৰ খালেক চাহাব তেতিয়া বিধায়ক আছিল, মই আছিলোঁ, নিয়ামত চাহাব আছিল, এইসকলে কিন্তু আমি এটা মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন ৰাখিছিলোঁ যে এই দলংখন ইমিডিয়েট হ'ব লাগে। আৰু সেই হিচাপে কেন্দ্ৰীয় সমিতিকো আমি এই লৈ এটা কেন্দ্ৰীয় চৰকাৰক এটা প্ৰস্তাৱ এটা আগবঢ়াইছিলোঁ। কিন্তু কি কাৰণত বাদ পৰি আছে, যদি আজি নিজৰ দলৰ যদি আমাৰ বিধায়ক নাথাকে তেতিয়াহ'লে আমি এই ক্ষেত্ৰত কিন্তু কিছু কাম কৰাৰ ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হয়। কাৰণ কংগ্ৰেছ দলে হওক বা ইউটিউবৰ বিধায়কসকলে এই যাতায়াতৰ ব্যৱস্থাটো এই এনেকুৱা পৰিৱেশ পৰিস্থিতি হৈ থাকিলে তেওঁলোকে ৰাজনৈতিকভাৱে সুবিধা হয়, ৰাইজে আগবাঢ়ি যাব নোৱাৰে। এই ক্ষেত্ৰতো সদায় তেওঁলোকে এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱাটো তেওঁলোকে বিচাৰে। গতিকে আমি ভাবোঁ যে আমাৰ দল চৰকাৰ আহিলে, আমাৰ দলৰ বিধায়ক হ'লে আমি আপোনালোকৰ যিটো যাতায়াতৰ সমস্যা সেইটো ফাৰ্ষ্ট প্ৰায়ৰিটি দি আমি কাম কৰাৰ কাৰণে আমাৰ বিধায়কক আমি দূৰ কৰিব পাৰিম বুলি আমাৰ দৃঢ় প্ৰতিজ্ঞ। এই প্ৰশ্নটো মই ভুল বুলি ক'ব লাগিব, কাৰণ আপুনি ক'লে যে বিজেপি চৰকাৰৰ আমোলত সংখ্যালঘু ৰাইজক অত্যাচাৰ কৰা বুলি কৈছে। আমাৰতো বৰপেটা সমষ্টি পাকা বেতবাৰী, মই নিয়াৰেষ্ট কৈছোঁ, মই বৰপেটা সমষ্টি পাকা বেতবাৰী বা আজি যদি আমি চাওঁ যে জনীয়া সমষ্টি, যিটো পুৰণা জনীয়া সমষ্টি, এইবিলাকতো কোনো অত্যাচাৰ হোৱা নাই। এতিয়া অত্যাচাৰ কৰিছে আপোনাৰ অত্যাচাৰ যে হোৱা বুলি কয় যে আপোনাৰ উচ্ছেদ হৈছে, উচ্ছেদ কাৰ্য কি কাৰণ হৈছে আপোনাৰ সকলোৱে কৈছে, আমাৰ বক্তাসকলে কৈ আছে যে আপোনাৰ এইটো আমাৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈ আছে, এইটো কংগ্ৰেছৰ আমোলতে এইবিলাক অৰ্ডাৰ আছিল, তৰুণ গগৈ চৰকাৰ বা কংগ্ৰেছ চৰকাৰে বহি আছিল, কোনো ধৰণৰ ব্যৱস্থা নল'লে। আজি সেইবিলাক কাম আজি যি ৰায়বিলাকৰ ইমপ্লিমেণ্ট কৰিছে, ইমপ্লিমেণ্ট কৰাৰ কাৰণে আজি ফৰেষ্ট লেণ্ডৰ পৰা আজি উচ্ছেদ কাৰ্য চলিছে। এতিয়া সংখ্যালঘুটো একো অত্যাচাৰ কৰা নাই। আজি যদি আপোনালোকে চাই সংখ্যালঘু ৰাইজসকলক যিখিনি মই দেখিছোঁ, তেওঁলোকে সম্পূৰ্ণ চৰকাৰৰ সুবিধাখিনি সকলো পাই আছে। ৰাস্তা ঘাটেই হওক বা চৰকাৰী যি হিতাধিকাৰী যি আঁচনি, এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে কোনো বঞ্চিত হোৱা নাই। আপুনি যদি এইটো কথাই কয় যে উচ্ছেদৰ ক্ষেত্ৰত যদি আপোনালোকে নিজে জানে আচলতে কংগ্ৰেছ চৰকাৰৰ ভুল সিদ্ধান্তৰ কাৰণে আজি সংখ্যালঘুক বিশ্বাসঘাতকৰ কাৰণে আজি এই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলক তৃণমূলৰ পৰ্যায়ৰ পৰা যদি আমি শক্তিশালী কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আগন্তুক দিনত যাতে আমি এই চেঙা সমষ্টিটো, যি নতুন চেঙা সমষ্টি যাতে আমি আমাৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰোঁ, সেই ব্যৱস্থাটো লোৱাৰ কাৰণে আমি কৰ্মীসকলক আহ্বান ৰাখিছোঁ, তেওঁলোকে দলৰ হৈ দিনে ৰাতিয়ে কাম কৰে। বাঘমাৰাচৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়েৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।